1 এপ্ৰিলৰ পৰা বৃদ্ধি হ'ব চাহ শ্ৰমিকৰ মজুৰি। আশাকৰ্মী ছুপাৰভাইজাৰক চৰকাৰে দিব স্কুটি। 10 মাৰ্চত 9,000কৈ পাব অৰুণোদয়ৰ হিতাধিকাৰীয়ে। ঠিকাভিত্তিক কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকাল 60 বছৰলৈ বৃদ্ধি। ৰাজ্যবাসীলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেইবাটাও বিশেষ উপহাৰ। বৃহস্পতিবাৰে ৰাজ্যিক কেবিনেটে গ্ৰহণ কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। তাৰে ভিতৰত অন্যতম এটা সিদ্ধান্ত হ'ল চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি। 1 এপ্ৰিলৰ পৰা চাহ শ্ৰমিকৰ মজুৰি 30 টকাকৈ বৃদ্ধিৰ সিদ্ধান্ত। অৱশ্যে এই নিৰিখ লেবাৰ কোৰ্টৰ চূড়ান্ত মজুৰিৰ নিৰ্দেশ নোপোৱালৈ প্ৰযোজ্য হ'ব। ভাৰত চৰকাৰে এতিয়া লেবাৰ কোড প্ৰণয়ন কৰিছে। 6 মাহৰ পিছত চাহ শ্ৰমিকসকলৰ মজুৰি নিৰ্ধাৰণৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিব লাগিব নতুন লেবাৰ কোড মতে। কিন্তু বাগানৰ শ্ৰমিকসকলে ফাইনেল মজুৰি নিৰ্ধাৰণ হোৱাৰ আগতে অন্তৰ্বৰ্তীকালীন এটা মজুৰি বৃদ্ধিৰ বাবে আমাক আবেদন কৰিছিলে। আমিও কেবিনেটত এই বিষয়ে আলোচনা কৰিলোঁ। 1 এপ্ৰিল 2026 চনৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি চাহ বাগিচাৰ শ্ৰমিকসকলৰ দৈনিক মজুৰি 30 টকা বৃদ্ধি কৰিছোঁ। আনহাতে ৰাজ্যৰ 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশাৰ ছুপাৰভাইজাৰক যাতায়াত সুচল কৰাৰ উদ্দেশ্যেৰে একোখনকৈ স্কুটি প্ৰদানৰো কেবিনেটে সিদ্ধান্ত লয়। ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা 33,656 গৰাকী আশাকৰ্মী আৰু 2,570 গৰাকী আশা ছুপাৰভাইজাৰক একোখনকৈ স্কুটি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। একেদৰে কেবিনেটে 10 মাৰ্চত 39.70 লাখ অৰুণোদয়ৰ হিতাধিকাৰীক 9,000কৈ টকা প্ৰদান কৰিব। 10 মাৰ্চ ৰাতিপুৱা 11 বজাত আমি 39,70,000 অৰুণোদয় হিতাধিকাৰীক 9,000 টকা হস্তান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত কৰ্মৰত ঠিকাভিত্তিক কৰ্মচাৰীলৈও চৰকাৰে আনিছে ভাল খবৰ। 45 বছৰ অতিক্ৰম কৰা কৰ্মচাৰীৰ চাকৰিৰ কাৰ্যকালৰ বয়স 60 বছৰলৈ বৃদ্ধি কৰা হৈছে। ইফালে প্ৰায় 900 যুৱক যুৱতী নিয়োগৰ পথ মুকলি হোৱাকৈ গুৱাহাটীৰ ধাৰাপুৰত চিপয়াৰ্ড আৰু কণ্টেইনাৰ জাহাজ স্থাপনৰ বাবে 475 কোটি টকাৰো অনুমোদন জনায়। সমান্তৰালকৈ কালিৰ কেবিনেটে কণ্ঠশিল্পী প্ৰয়াত ৰাজীৱ শদিয়াৰ পত্নীলৈ 3য় বৰ্গৰ চাকৰি প্ৰদানৰো সিদ্ধান্ত লয়। ৰাজীৱ শদিয়াৰ সংগীত জগতৰ প্ৰতি থকা অৱদানক স্বীকৃতি প্ৰদান কৰি ৰাজ্য চৰকাৰে তেওঁৰ পত্নীক এটা গ্ৰেড 3 পোষ্ট দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, DD নিউজ, অসম।